নমস্কাৰ ট্ৰেন্সপাৰেন্সি আসামৰ তৰফৰ পৰা আপোনাক সকলোলৈ পুষ্পাঞ্জলি জনাইছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তাৰ বাবে আপোনালোকক সকলোলৈ আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি নেচাৰ্ছ বেকগ্ৰাউণ্ডৰ সঞ্চালক বিশিষ্ট প্ৰকৃতিবিদ সম্মানিত আমাৰ মাজত আমি তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছোঁ তেখেতক আমি আদৰণি জনাইছোঁ তেখেতৰ লগত আমি এই সন্দৰ্ভত বিশেষকৈ দিহিং পাটকাই সন্দৰ্ভত আমি কিছু আলোচনা কৰিম প্ৰথমতে তেখেতক আমি সুধিব বিচাৰোঁ যে ইতিমধ্যে প্ৰমাণ হৈছে যে দিহিং পাটকাই অভয়াৰণ্যত অবৈধত কোনো কয়লা খনন হোৱা নাই এই সন্দৰ্ভত আপুনি স্পষ্টীকৰণ দিয়ক যিহেতু বাতৰি কাকত বা বিভিন্ন সংগঠনে কয়লা খনন হৈছে বুলি কৈছে গতিকে এই সন্দৰ্ভত আপুনি অতি চমুকৈ কিবা এটা কওক আজি বিশ্ব পৰিৱেশ দিৱস এই শুভ দিনটোত মই তথা আমাৰ সংগঠন নেচাৰ্ছ বেকগ্ৰাউণ্ডৰ ফালৰ পৰা অসমৰ সমূহ ৰাজ্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰকৃতি সংৰক্ষণ লৈ পেলাই যিসকল মানুহে কাম কৰি আছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কথাটো হ'ল যে আপুনি ক'লে যে ইতিমধ্যে এইটো স্পষ্ট হৈছে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত কোনো কয়লা খনন হোৱা নাই ইয়াতে মই কোনো স্পষ্টীকৰণ দিয়াৰ কথা নহয় ইতিমধ্যে অসম চৰকাৰে স্পষ্টীকৰণ দিছে কোল ইণ্ডিয়া লিমিটেডে স্পষ্টীকৰণ দিছে যিসকল তাতে গৈছে বিভিন্ন জাৰ্ণালিষ্ট আলোচনা কৰিছে তেওঁলোকেও বুজি পাইছে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত কোনো কয়লা খনন হোৱা নাই সেইটো এটা মিছা কথা এটা প্ৰচাৰ কৰা হৈছিল এটা বিভিন্ন উদ্দেশ্যক ফুলফিল কৰাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ মিছা কথা এটা প্ৰচাৰ কৰিছিল আৰু আমি প্ৰথমতে কৈছিলোঁ যে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত কোনো কয়লা খনন হোৱা নাই কিয়নো দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত যদি কয়লা খনন হয় সেইটো কথা আমাৰ নজনাকে নাথাকিব তো সেইকাৰণে প্ৰথমেই আমি ৰাইজক কৈছিলোঁ যে সেইটো এটা মিছা কথা কিবা এটা উদ্দেশ্যত এইটো কথা কোৱা হৈ আছে চ' এতিয়া সেইটো স্পষ্ট সেইটো লৈ আৰু আলোচনা কৰাৰ কোনো কথা নাই গতিকে এই বিষয়ে আপোনালোকে নিশ্চয় অলপ অৱগত হ'ল আপোনালোকে যেতিয়া বৰ্ষাৰণ্যক অভয়াৰণ্য কৰাৰ বাবে আন্দোলন কৰি আছিল তেতিয়া কেনেকুৱা ধৰণৰ বাধাৰ সৃষ্টি হৈছিল এই সন্দৰ্ভত কিছু কথা কওকচোন আমাক চাওক নেচাৰ্ছ বেকনে প্ৰথম উজনি অসমৰ বৰ্ষাৰণ্যক সংৰক্ষণ দিয়াৰ কাম আৰম্ভ কৰে উজনি অসমৰ বৰ্ষাৰণ্যক যদি তেতিয়াই সংৰক্ষণৰ প্ৰচেষ্টা কৰা নহ'ল হয় তেতিয়াহ'লে এইখিনি বৰ্ষাৰণ্য নাথাকিলে হয় বৰ্ষাৰণ্য আৰু বৰ্ষাৰণ্য দাঁতি কাষৰীয়া যি ৰাইজ আছে যি গাঁও আছে সেই গাঁৱৰ মানুহখিনি এই সংৰক্ষণ প্ৰক্ৰিয়াত জড়িত হৈ আছে তেওঁলোকে প্ৰথমৰ পৰা আমাক সহযোগিতা কৰিছে আৰু আমি যেতিয়া কাম আৰম্ভ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অঞ্চল ধুনীয়া হৈ আছে বাকীখিনিত গাঁও আছে নষ্ট হৈ গৈছে তো এই 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰক লৈ পেলাই আমি প্ৰপ'জাল দিছিলোঁ যে 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য ৰূপে সংৰক্ষিত হ'ব লাগে কিন্তু তেতিয়া কি হ'ল সেই সময়ত এই 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰৰ ভিতৰত মাত্ৰ 111.19 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্য কৰা হ'ল বাকী অঞ্চলখিনি কৰা নহ'ল তো যিখিনি অঞ্চলক কৰা নহ'ল সেইখিনি অঞ্চলক কিন্তু আমি এৰি দিয়া নাই আমি 25 বছৰ ধৰি পেলাই সেইখিনি অঞ্চল যাতে সংৰক্ষিত হৈ থাকে কোনো যাতে তাৰ ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে আমি এই 25 বছৰ ধৰি পেলাই কাম কৰি আছোঁ আৰু এই অঞ্চলটো সংৰক্ষিত হৈ আছে সেইকাৰণে যিসকলে কৈ আছে যে বৰ্ষাৰণ্যৰ ভিতৰত কয়লা খনন হৈ আছে যিসকলে এটা উদ্দেশ্য প্ৰণোদিতভাৱে কথাবোৰ কৈছে তেওঁলোকে অধিকাংশই বৰ্ষাৰণ্যত অহাই নাই তেওঁলোকে নাজানে তেওঁলোকৰ লোকেশ্যন সম্পৰ্কে কোনো ধাৰণা নাই তেওঁলোকে এনেই এটা কথা কৈ থাকিলে ইমান দিন ধৰি পেলাই যিটো কথা আজি মিছা বুলি প্ৰমাণিত হ'ল এতিয়া যিমান মানুহ এইবোৰ কথা ক'লে ডাঙৰ ডাঙৰ মানুহ ক'লে ডাঙৰ ডাঙৰ মানুহ লিখিলে তেওঁলোকৰ কথাবোৰ যে ভিত্তিহীন সেইটো কথা প্ৰমাণ হৈয়ে গ'ল হয় না ঠিকেই গতিকে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন হৈছে বুলি যি অভিপ্ৰায় যি এটা ঘটনা হৈ আছে প্ৰচলিত হৈছে প্ৰচাৰ হৈছে এইবিলাকৰ বিষয়ে তেখেতে সুন্দৰকৈ আপোনালোকক ক'লে তাৰপাছত ধৰক এই যে আমি প্ৰায় সুধোঁ হাতী সংৰক্ষিত বা এলিফেণ্ট ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হয় এই সন্দৰ্ভত আপুনি কিছু কথা কওকচোন আমি বহুতে নাজানো বা কথাটো শুনো কিন্তু আমি বহুতেই প্ৰায় বিষয়ে সন্দৰ্ভত অৱগত নহয় ভালদৰে চাওক আমি যেতিয়া বৰ্ষাৰণ্যৰ এই 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ 500 বৰ্গ স্কোৱাৰ কিলোমিটাৰ অভয়াৰণ্যৰ বাবে লাগি আছিলোঁ তেতিয়া এটা শক্তি আমাক সাংঘাতিকভাৱে বাধা দিছিল সেই শক্তিটো হ'ল তাৰ ভিতৰত অভাৰঅল হ'ল এই টিম্বাৰ মাফিয়া আৰু কোল মাফিয়া তেওঁলোকে কেতিয়াও বিচৰা নাই যে বৰ্ষাৰণ্যৰ অঞ্চলখন
এইটো অভয়াৰণ্য ৰূপে সংৰক্ষিত হওক কিয়নো অভয়াৰণ্য ৰূপে সংৰক্ষিত হলেহে সংৰক্ষিত তো যেহেতু আমি সেইটো লৈ লাগি আছিলো আমাৰ অনেক বিৰোধিতা কৰিছিল আমাক যা তা কথা কৈছে আমাৰ কথা আমাৰ নিন্দা কৰিছে মানুহৰ মাজত ভুল ধাৰণা বিয়পাৰ বাবে চেষ্টা কৰিছে কেতিয়াবা আমাৰ নিজৰ সমৰ্থনৰ ল'ৰা ছৰাবোৰক টকা পইচা দি পেলাই খুৱাব বিচাৰে বিভিন্ন ধৰণৰ ল'ৰা থাকে কিছুমানে সেই টকা পইচা দি পেলাই আমাৰ বিৰুদ্ধে কাম কৰায় এইবোৰ কাম তেতিয়াও হৈছিল আৰু সেইটো কাম কৰি থাকিব তেওঁলোকে সেইবোৰ লৈ আমি চিন্তিত নহয় আৰু আপুনি যিটো কথা ক'লে যে এলিফেণ্ট ৰিজাৰ্ভ হস্তি সংৰক্ষিত বনাঞ্চল মানে কি আমাৰ বহু বিশেষজ্ঞই বহু যিসকলে এইটো লৈ লিখা মেলা কৰিছে এইটো কথা ৰাইজক ক্লিয়াৰ কৰি দিয়া নাই স্পষ্ট কৰি দিয়া নাই যে হস্তি সংৰক্ষিত বনাঞ্চল বা হস্তি সংৰক্ষিত অঞ্চল তাতে হাতী বা হাতীৰ বাসস্থান মুঠেও সংৰক্ষিত নহয় অৰ্থাৎ হস্তি সংৰক্ষণ বুলি ক'লে এইটো নুবুজায় যে হাতীৰ বাবে এইটো পুৰা সংৰক্ষিত কৰি ৰখা হৈছে অৰ্থাৎ হস্তি সংৰক্ষিত বনাঞ্চলত আইনগতভাৱে লিগেলি তাতে বালিৰ মহল হ'ব পাৰে তাতে শিলৰ মহল হ'ব পাৰে তাতে তেল খান্দিব পাৰে তাতে কয়লা খান্দিব পাৰে সেইকাৰণে তেওঁলোকে এইটো হস্তি সংৰক্ষিত অঞ্চল কৰি থৈ দিছে মানুহে ভাবি আছে এলিফেণ্ট ৰিজাৰ্ভ হস্তি সংৰক্ষিত বনাঞ্চল কথাৰ অৰ্থ সেইটো প্ৰটেক্টেড একমাত্ৰ অভয়াৰণ্যহে সংৰক্ষিত অভয়াৰণ্য যদি হয় তেতিয়াহ'লেহে প্ৰটেক্টেড হ'ব আমি হাতী সংৰক্ষিত বুলি বেলেগ কথা নাই আৰু না হাতীৰ সংৰক্ষণ সেইটো আপুনি বুজি পোৱা নাই কথাটো যেহেতু ধাৰণাটো আপোনাৰ নাই কথাটো হ'ল যে হস্তি সংৰক্ষিত অঞ্চলৰ কোনো লিগেল ষ্টেটাছ নাই সেই কথাটো ৰাইজে পটকে বুজি নাপায় সিহঁতে সেই কথাটো লৈ পেলাই ৰাইজক বিপথে পৰিচালিত কৰে হস্তি সংৰক্ষিত বনাঞ্চল যদি ঘোষণা কৰে সেই অঞ্চলৰ ভিতৰত আইনীগতভাৱে বালিৰ মহল হ'ব পাৰে শিলৰ মহল হ'ব পাৰে তেল খান্দিব পাৰে কয়লা খান্দিব পাৰে তো হস্তি সংৰক্ষিত বনাঞ্চল বুলি ক'লে সেইটো সংৰক্ষিত নহয় মুঠেও সংৰক্ষিত নহয় সঁচা অৰ্থত সংৰক্ষিত তেতিয়া হ'ব যদি এইটো অভয়াৰণ্য হয় সেইকাৰণে আমি অভয়াৰণ্যৰ আন্দোলন কৰিছোঁ তো যিসকলে হস্তি সংৰক্ষিত বনাঞ্চলৰ কথা কৈ আছে তেওঁলোকে সেইটো অভয়াৰণ্য কিয় নকৰিলে অভয়াৰণ্য এই কাৰণে নকৰিলে যে অভয়াৰণ্য কৰাৰ লগে লগে তাতে কয়লা খান্দিব নোৱাৰিব তাতে তেল খান্দিব নোৱাৰিব তো সেই কথাটো আমাৰ বহু বিশেষজ্ঞই বহু লিখকে স্পষ্ট কৰি দিয়া নাই ৰাইজক তেওঁলোকে কিয় স্পষ্ট কৰি দিয়া নাই সেইটো কথা ৰাইজে বিচাৰ কৰিব কিন্তু তেওঁলোকে স্পষ্ট কৰি দিয়া নাই আৰু এই যে আমি যে 500 বৰ্গ স্কয়াৰ কিলোমিটাৰ যে অভয়াৰণ্য আমি বিচাৰিছো সেই অঞ্চলৰ এটা ক্ষুদ্ৰ অংশকে অভয়াৰণ্য কৰা হ'ল এতিয়া যিসকলে প্ৰকৃতি সংৰক্ষণ কৰিব বিচাৰে এনেকুৱা বহু মানুহ আছে যে বিপথে পৰিচালিত হৈ পেলাই কিংবা এই যে যিসকলে ভুল ধাৰণাটো প্ৰচাৰ কৰিলে এই ভুল ধাৰণাৰ বশৱৰ্তী হৈ পেলাই তেওঁলোকে আগুৱাই আহিছিল তেওঁলোকে ভাল তেওঁলোকে নিষ্ঠাবান প্ৰকৃতিপ্ৰেমী তেওঁলোকে সঁচা অৰ্থত জংঘল বচাব বিচাৰে তেওঁলোকৰ প্ৰতি আমাৰ পূৰ্ণ শ্ৰদ্ধা আছে এতিয়া আমাৰ কথা হ'ল যে আমাৰ যিটো 500 বৰ্গ স্কয়াৰ কিলোমিটাৰ যিটো প্ৰপ'জাল আছিল যে 500 বৰ্গ স্কয়াৰ কিলোমিটাৰৰ ভিতৰত মাত্ৰ 111.19 বৰ্গ স্কয়াৰ কিলোমিটাৰক অভয়াৰণ্য কৰা হ'ল বাকীখিনি কৰা নহ'ল এতিয়া আমাৰ কথা হ'ল যে গোটেই অঞ্চলখিনি আমাৰ প্ৰস্তাৱিত অঞ্চলখিনিক অভয়াৰণ্য কৰিব লাগিব সেইকাৰণে আমি প্ৰত্যেকে মিলিত হৈ পেলাই যিমান সংগঠন যিমান প্ৰকৃতিক ভাল পোৱা মানুহ আছো আমি অসমক ভাল পোৱা মানুহ আছো বৰ্ষাৰণ্যক আমি যিসকলে ভাল পাওঁ সবে একগোট হৈ পেলাই সবে মিলি পেলাই আমি আমাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আপিল কৰিব লাগে যে তেওঁ এই যে প্ৰস্তাৱিত বৰ্ষাৰণ্যত যিখিনি অঞ্চল অভয়াৰণ্য হোৱা নাই সেইখিনি অঞ্চল অভয়াৰণ্য কৰিব লাগে কিয়নো অভয়াৰণ্য কৰিলেহে সেইটো সংৰক্ষিত হ'ব আগত এইটো অভয়াৰণ্য কৰা হোৱা নাছিল সেই সময়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বনমন্ত্ৰী আছিল তেওঁ কিন্তু বাকী অংশ একেলগে কিয় নকৰিলে আমাৰ পুৰা যিটো প্ৰপ'জাল আছিল 500 বৰ্গ স্কয়াৰ কিলোমিটাৰক কিয় অভয়াৰণ্য নকৰিলে সেইটো আমি নাজানো সেইটো আগৰ কথা কিন্তু এতিয়া সেইবোৰ লৈ আমি থাকাও নাই সেইবোৰ কথা আমি ক'ব বিচৰা নাই আমাৰ মূল কথা হ'ল যিখিনি অঞ্চল লৈ গৈছিল সেইখিনি অঞ্চল মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয় আমাৰ মুখ্যমন্ত্ৰী তেওঁ এইখিনিক অভয়াৰণ্য কৰিব লাগে আমাৰ পৰৱৰ্তী কাৰ্যসূচী পৰৱৰ্তী কাম কাজ আজি বিশ্ব পৰিৱেশ দিৱসৰ পৰাই আমি আমাৰ ধ্যান জ্ঞান সম্পূৰ্ণ কেন্দ্ৰীভূত হ'ব যে আমাৰ এই যে প্ৰস্তাৱিত অঞ্চলখিনি আছে তাক অভয়াৰণ্য কৰিব লাগে যেতিয়ালৈকে সেই অঞ্চল অভয়াৰণ্য নহ'ব তেতিয়ালৈকে আমি বিশ্ৰাম নলওঁ আমাৰ যিমান নেচাৰ্ছ বেকনৰ কৰ্মকৰ্তা আছে আমাৰ যিমান সংগঠনৰ মানুহ আছে আমাৰ যিমান ছাপোৰ্টাৰ আছে বেলেগ বেলেগ সংগঠন যিসকলে প্ৰকৃত
প্ৰকৃত অৰ্থত বৰ্ষাৰণ্যক সংৰক্ষণ কৰিব বিচাৰে তেওঁলোকৰ ওচৰতো আজি বিশ্ব পৰিৱেশ দিৱসত মই আপিল কৰিছোঁ, তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীক লিখে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লিখে যে এই অঞ্চলখিনি অভয়াৰণ্য কৰি দিব লাগে। তো সেইটো আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ সেইটো, আমি সেইটো লৈ লাগি আছোঁ। বেলেগ কোনো কথাত আমি কনচেনট্ৰেট কৰিব বিচৰা নাই। মিছা কথা কৈছে, কিয় কৈছে ৰাইজে বুজি পাব, ইতিমধ্যে বুজি পাইছে আৰু বুজি পাব, আৰু কথাখিনি খোল খাব। কিন্তু এতিয়া আমাৰ যিটো পজিটিভ কাম, যে ধনাত্মক যিটো আন্দোলন, সেইটো হ'ল বৰ্ষাৰণ্যৰ যিখিনি অঞ্চল আছে, যিখিনি আমাৰ প্ৰপ'জাল 500 বৰ্গ স্কয়াৰ কিলোমিটাৰ, গোটেইখিনি অভয়াৰণ্য হ'ব লাগে, অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগে। ধন্যবাদ। আমি তেখেতৰ পৰা অতি সংৰক্ষণ কৰি যিটো কথা ক'লে, আমি আমাৰ মাজত খুদনি লাগি আছিল বিভিন্ন লোকৰ মাজত, বাতৰিকাকতে এই বিষয়ে খুব স্পষ্টকৈ চাফা কৰি দিব পৰা নাছিল। আমি সৌমিত্ৰদেৱৰ পৰা যথেষ্টখিনি কথা গম পালোঁ। তেখেতে আন্দোলন আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আপোনালোকে অলপ কিছুমান অনুকি আছে, তথাপি আৰু অলপ কওকচোন আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী আপোনালোক কেনেদৰে কৰিলে আমি ভাল হয়, আমাৰ যিখন দিহিং পাটকাই আছে আমি যাতে বচাব পাৰোঁ, অসমৰ এখন উত্তৰ পূৰ্বাঞ্চলৰ এখন আমাজন বুলি কয়, আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ, বা আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী সেইবোৰ চমুকৈ আপুনি কওকচোন। চাওক, আমাৰ কাৰ্যসূচী এটাই, আমাৰ ছিংগল এজেণ্ডা, আমি অৰণ্য সংৰক্ষণ, বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন লৈ পেলাই কাম কৰোঁ। একদম চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীৰ পৰা আৰম্ভ কৰি পেলাই দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰীলৈকে আমি কাম কৰোঁ। আমাৰ এই অঞ্চলত পৰৱৰ্তী কাৰ্যসূচী হ'ব যে দিহিং পাটকাই অভয়াৰণ্যৰ আমাৰ প্ৰপ'জালৰ যিখিনি অঞ্চল বাদ পৰি গৈছিল, যিখিনি অঞ্চল কয়লা মাফিয়াৰ স্বাৰ্থত হওক, বেলেগ কিবা কাৰ্টৰ স্বাৰ্থত হওক অভয়াৰণ্য কৰা নাছিল, সেই অঞ্চলখিনিক অভয়াৰণ্য কৰা, আৰু সেইটো নিৰন্তৰভাৱে সেই কামটো আমি কৰি যাম। আমাৰ যিমান মানুহ আছে, অৰণ্যক ভাল পোৱা যিমান মানুহ আছে, তেওঁলোকে নিজে ডেমনষ্ট্ৰেশ্যন দিব লাগে, তেওঁলোকে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীক লিখিব লাগে, তেওঁলোকে নিজৰ নিজৰ সংগঠনৰ ফালৰ পৰাও লিখিব লাগে যে এই অঞ্চলখন পূৰাপূৰিভাৱে সংৰক্ষিত হ'ব লাগে, অভয়াৰণ্য হ'ব লাগে। আমি অৰণ্য সংৰক্ষণৰ কাৰণে কাম কৰিব লাগে। য'তে অৰণ্য আছে তাত আমাৰ ইণ্টাৰেষ্ট, সেইটো আমাৰ এজেণ্ডা। য'ত জংঘল নাই, য'ত অৰণ্য নাই, তাতে আমাৰ ইণ্টাৰেষ্ট নাই, কিয়নো এইটো ইতিমধ্যে ধ্বংস হৈ গ'ল। আৰু অৰণ্য এনেকুৱা এটা বস্তু, এবাৰ যদি ধ্বংস হৈ যায় তাক আপুনি উভতাই আনিব নোৱাৰে। বৰ্ষাৰণ্য এনেকুৱা এটা বস্তু, এবাৰ যদি কিবাকে ধ্বংস হৈ যায়, কাৰো ক্ষমতা নাই, কোনো জিনিয়াছে সেইটোক আকৌ উভতাই আনিব নোৱাৰে। সেইকাৰণে লক্ষ লক্ষ বছৰ ধৰি পেলাই প্ৰাকৃতিকভাৱে যে বৰ্ষাৰণ্য আমি পাইছোঁ, আমাৰ আগৰ প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি পেলাই এই বৰ্ষাৰণ্য আমাৰ হাতত আহিছে। আমি যাতে চিৰস্থায়ী ৰূপে সেই বৰ্ষাৰণ্যক সংৰক্ষিত কৰিব পাৰোঁ, প্ৰপ'জ জয়দিহিং ৱাইল্ড লাইফ চেংচুৰীৰ যিটো প্ৰপ'জাল আছিল 500 বৰ্গ স্কয়াৰ কিলোমিটাৰ, তাক সংৰক্ষণৰ বাবে আমি কাম কৰিম। সেইটোৱে আমাৰ ধ্যান জ্ঞান চব হ'ব। আৰু যেতিয়ালৈকে এই অঞ্চল অভয়াৰণ্য নহ'ব তেতিয়ালৈকে আমি ক্ষান্তও নহ'ম। আমি আমাৰ কাৰ্যসূচী, আমি আমাৰ আন্দোলন চলাই থাকিম। ধন্যবাদ। তেখেতে সুন্দৰকৈ ক'লে পৰৱৰ্তী তেখেতসকলৰ কাৰ্যসূচী কি হ'ব, বা আমি কেনেদৰে আমি এই দিহিং পাটকাইখন বনাঞ্চলখন ভালকৈ বচাই ৰাখিব পাৰোঁ। গতিকে প্ৰকৃতিবিদ তেখেত নেচাৰ্ছ বেকনৰ হৈ প্ৰকৃতিৰ সন্দৰ্ভত বিভিন্ন অধ্যয়ন কৰিছে আৰু এই সন্দৰ্ভত বহুত কিতাপো লিখিছে। গতিকে ৰাইজৰ ওচৰত এইখিনি আমি ঠেলি দিলোঁ, ৰাইজে ভালকৈ চাব। আৰু এটা কথা ক'ব আছিল, মোৰ ক'ব আছিল, মই ভাবোঁ যে ৰাইজক এই কথাটো স্পষ্ট কৰি দিয়াটো ভাল হ'ব। কথাটো এনেকুৱা, ৰাইজে হয়তো ভাবিছে যে এই দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত কয়লা খনন হৈ আছে, এই মিছা কথাটো কোনে প্ৰচাৰ কৰিলে, কাৰ স্বাৰ্থত প্ৰচাৰ কৰিলে, সেইটো কথা ৰাইজে জনাটো খুব প্ৰয়োজন। যিসকলে অভয়াৰণ্য বৰ্ষাৰণ্যক ভাল পায় তেওঁলোকে মন দি পেলাই মোৰ কথাটো শুনক। সম্ভৱতঃ এই সম্পূৰ্ণ মিছা কথাটোৰ পিছপিনে আছে এটা বৃহৎ কয়লা মাফিয়াৰ চক্ৰ। এই কয়লা মাফিয়াৰ চক্ৰটো বহু কোটি টকা লগাই দিব পাৰে এইটো কামৰ বাবে। তাৰমানে আপুনি সুধিব যে কেনেকৈ কি লাভ হ'ব। এই কয়লা মাফিয়াৰ চক্ৰটোৱে সিহঁতৰ টকা পইচাৰ শক্তিৰে মানুহক এইটো বুজাব বিচাৰিছে যে দিহিং পাটকাই অভয়াৰণ্যৰ ভিতৰত কয়লা খনন হৈ আছে, সেই কয়লা খননৰ কাৰণে দিহিং পাটকাই অভয়াৰণ্য বৰবাদ হৈ গ'ল, ধ্বংস হৈ গ'ল। কিবাকে যদি সিহঁতে মানুহৰ মনত এই ভুল ধাৰণাটো প্ৰতিষ্ঠা কৰিব পাৰিলে হয় যে দিহিং পাটকাই অভয়াৰণ্য খতম, দিহিং পাটকাই অভয়াৰণ্যক ধ্বংস কৰি দিছে, ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধ্বংস কৰি দিছে, তো তেতিয়াহ'লে কি হ'ল হয়, তাৰপিছত তেওঁলোকে নিজেই দিহিং পাটকাই অভয়াৰণ্যত কয়লা খান্দিলে হয়। সেইকাৰণে সিহঁতে এই ইনভেষ্টমেণ্টটো কৰিছে যে মানুহক ভুল পথে পৰিচালিত কৰিছে।
তেওঁলোকে বিভিন্ন কাৰুকাৰ্য কৰিছে সেইকাৰণে চাব কিছুমান মানুহ আমাৰ সম্পৰ্ক গালাগালি কৰিছে ছ'চিয়েল মিডিয়াত যা তা কথা কৈছে তেওঁলোকক লগোৱা হৈছে আৰু যেতিয়া প্ৰথম বৰ্ষাৰণ্য আন্দোলন আমি কৰিছিলোঁ যেতিয়া অভয়াৰণ্য হয় তেতিয়াও সি একে কাম কৰিছিল আপোনালোকে নামচাঙৰ অন্তেপুৰ কিতাপখন পঢ়িব মোৰ লিখা সেইটো পঢ়িলে আপুনি গম পাব কোনসকলে কোন মানুহবোৰে দিহিং পাটকাইৰ শত্ৰু কোনে প্ৰিমিয়াৰ অলপ দিহিং পাটকাইক বহাইছিল কোনে দিহিং পাটকাই ধ্বংস কৰি দিয়াৰ সকলো পৰিকল্পনা কৰিছিল তাতে নামে চামে প্ৰমাণৰ সৈতে আছে আপোনালোকে সেইটো পঢ়িব তেতিয়াহে গম পাব আৰু এই যে কয়লা মাফিয়া তেওঁলোকে যদি এবাৰ যদি মানুহক এইটো প্ৰতিষ্ঠা কৰিব পাৰিলে হয় মানুহৰ মনত যে দিহিং পাটকাই ধ্বংস হৈ গৈছে তো মানুহে দিহিং পাটকাইৰ সম্পৰ্কে কোনো প্ৰতিৰোধ নকৰিলে হয় তো যেহেতু প্ৰতিৰোধ নকৰিব তাৰপিছত তেওঁলোকে নিজে খান্দি থাকিব আজি 25 বছৰত কেইজন মানুহ আহিছে কওক দিহিং পাটকাই আজি 25 বছৰত অহা নাই আজি দিহিং পাটকাই 2004ত হৈছে তাকো এইটো 16 বছৰ মান হ'ল 16 বছৰত কেইজন আহিছে কি হৈ আছে ভিতৰত কোনে জানে গমেই নাপায় ঠিক তেনেকে এবাৰ যদি সিহঁতে এইটো প্ৰতিষ্ঠা কৰি দিয়ে দিহিং পাটকাই খতম দিহিং পাটকাই ধ্বংস দিহিং পাটকাইৰ ভিতৰত কয়লা খান্দি শেষ কৰি দিলে তাৰপিছত সিহঁতে এত কোনেও নাহিব এতিয়া অহা নাই তেতিয়া আৰু নাহিব যে দিহিং পাটকাইটো শেষ তাতে গৈ কি হ'ব তাৰপিছত এই কয়লা মাফিয়াবোৰে নিজে দিহিং পাটকাই ধ্বংস কৰি দিব সেইকাৰণে এইটো এটা ভয়ংকৰ কথা মই ৰাইজক এইকাৰণে এই কথাটো ক'লো যে কনস্পিৰেচি কেনেকুৱা হ'ব পাৰে সেইটো কথা অলপ চিন্তা কৰি লওক আৰু এই যে মিথ্যা প্ৰচাৰ কৰি আছে কিছুমানে যে এই কথাটো ক্লিয়াৰ কৰি দিয়া নাই স্পষ্টকে যে কথাবোৰ কোৱা নাই মানুহক যে বিপথে পৰিচালিত কৰি আছে তাৰ পিছপিনে আছে এই টিম্বাৰ মাফিয়া এণ্ড এই কোল মাফিয়া ওপৰত কাঠ তলত কয়লা সবে মিলি লাগিছে দিহিং পাটকাই কেনেকৈ ধ্বংস কৰি পেলাই তাৰ ৰিচোৰ্চটো আত্মসাত কৰিব পৰা যায় কিন্তু আমি এইটো হ'ব নিদিওঁ আপোনালোকক এই কথা জনালোঁ আপোনালোকে কথাবোৰ ভাবি ল'ব আপোনালোকে এতিয়া যদি এইখিনি কথা জনাৰ পিছত আপোনালোকে যদি লক্ষ্য কৰে মানুহখিনিৰ এক্টিভিটি লক্ষ্য কৰে মানুহখিনিৰ কথা বতৰা লক্ষ্য কৰে কিছুমান মানুহৰ লিখনি লক্ষ্য কৰে আপোনালোকে গম পাই যায় কিন্তু মোৰ অনুৰোধ আপোনালোকে সবে আগবাঢ়ি আহক যিকোনো মূল্যৰ বিনিময়ত আমাৰ এই জীয়াই থকা যিখিনি বৰ্ষাৰণ্য আছে তাক আমি সংৰক্ষণ কৰিব লাগিব দিহিং পাটকাই পূৰ্ণ কৰিব লাগিব দিহিং পাটকাই পূৰ্ণ হোৱা নাই দিহিং পাটকাইক সম্পূৰ্ণ কৰিব লাগিব আৰু সেই সম্পূৰ্ণ কৰাৰ বাবে আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপিল কৰিছোঁ তেওঁৰ ওচৰত আমি মিনতি জনাইছোঁ তেওঁৰ ওচৰত আমি দাবী জনাইছোঁ তেওঁ যাতে এই সম্পূৰ্ণ অঞ্চলখিনিক অভয়াৰণ্য ৰূপে ঘোষণা কৰে ধন্যবাদ সুধীবিন্দু আপোনালোকে নিশ্চয় অৱগত হ'ল দিহিং পাটকাই সন্দৰ্ভত আমাৰ বহু ভুল ধাৰণা আছিল তেখেতে আজি ধুনীয়াকৈ আপোনালোকক বৰ্ণনা কৰিলে পেপাৰ প্লাছ আমাৰ যিটো মিডিয়া ছ'চিয়েল মিডিয়া আদি কৰি বহুতো ভুল ধাৰণা আছিল বহুতে বেলেগ ধৰণৰ প্ৰচাৰ কৰিছিল আজি নিশ্চয় আপোনালোকৰ মাজত ফুলনি নাথাকিব আমি এতিয়া কথা হ'ল আমি তেখেতৰ পৰা যথেষ্টখিনি অৱগত হ'লোঁ তেখেতেও কৈছে আমিও ক'ম আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে আমি সকলো কাম সমিলমিলেৰে অৰ্থাৎ চৰকাৰ বিভিন্ন সংগঠন আদি কৰি আমি সকলোৱে সমিলমিলেৰে কোনটো কৰা উচিত হয় কি কৰা উচিত কেনেদৰে আমি বৰ্ষাৰণ্যখন আমি ৰক্ষা কৰিব পাৰোঁ অসমৰ এই উত্তৰ পূৰ্বাঞ্চলৰ এখন গৌৰৱময় ঠাই অভয়াৰণ্য এই বিষয়ে আমি বহলভাৱে চিন্তা কৰিব লাগে তেখেতে এই সন্দৰ্ভত যথেষ্ট কিতাপ লিখিছে আমি সেইখিনিও পঢ়িব লাগে আৰু তেখেতৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে ক'লে গতিকে আমি সকলোৱে সমিলমিলেৰে চৰকাৰ বিভিন্ন সংগঠন আদি সকলোৱে যাতে মিলিজুলি আমাৰ এই সংৰক্ষণখন কেৱল সংৰক্ষণ দিহিং পাটকাই নহয় আমাৰ যিবোৰ বনাঞ্চল আছে সকলোৰে ক্ষেত্ৰত আমি যাতে সমদৃষ্টিৰে চাই ভালদৰে সংৰক্ষণ কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগে আৰু প্ৰচেষ্টা কৰিব লাগে পুনৰ আপোনালোকক ধন্যবাদ জনাই আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ ডক্টৰ দেৱ